শ্যামকানু মহন্তৰ প্ৰতি শিখা শৰ্মাৰ প্ৰেম শ্যামকানু মহন্তই জামিন পোৱাটো মনে প্ৰাণে বিচাৰে শিখা শৰ্মাই হয় লেখিকা বিতৰ্কিত লেখিকা বুলি ক'ব লাগিব বিতৰ্কিত লেখিকা শিখা শৰ্মাই মনে প্ৰাণে বিচাৰে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা সকলোৰে জামিন হওক মনে প্ৰাণে বিচাৰে আচলতে এই জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা এই বিশেষ ব্যক্তিকেইজনৰ লগত এওঁলোকৰ লগত শিখা শৰ্মাৰ কিহৰ ইমান মিত্ৰালি কিহৰ ইমান প্ৰেম আপোনালোকে গমে পায় যেহেতু আদালতে যি শ্যামকানু মহন্তৰ জামিন হে জামিন নাকচ কৰিছে আজিৰ পৰা দুদিন আগত গতিকে এতিয়া শিখা শৰ্মাই সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট লিখিছে সেই পোষ্টটো পঢ়ি মই আচৰিত হৈ পৰিছো শিখা শৰ্মাই কি লিখিছে আপোনালোকে শুনি আচৰিত হৈ পৰিব সেই লিখনিটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে আচলতে ভাবিবলৈ বাধ্য হৈ পৰিছো বহুতে ভাবিবলৈ বাধ্য হৈ পৰিছে যে শিখা শৰ্মাৰ এনেকুৱা কি মিত্ৰালি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ গোস্বামী তেওঁলোকৰ লগত যে তেওঁলোকে জামিন পোৱাটো তেওঁলোকে মুকলি আকাশৰ তললৈ আহাটো ইমান বিশেষ যি কেইজন মানুহক গোটেই অসমবাসী ৰাইজে মিনিটে অভিশাপ দি আছে সেকেন্ডে অভিশাপ দি আছে তেওঁলোকে যাতে তিলকৈ মৰক কাৰণ তেওঁলোকৰ অৱহেলাৰ বাবে জুবিন গাৰ্গ শেষ হৈ গ'ল অসমবাসীৰ বুকুৰ আপোন সেই ব্যক্তিজন নোহোৱা হৈ গ'ল আৰু এতিয়া শিখা শৰ্মাই যিখিনি কথা সামাজিক মাধ্যমত লিখিছে সেই কথাখিনি আপোনালোকে এবাৰ চিন্তা কৰি চাব শিখা শৰ্মাই কেনেকৈ চিন্তা কৰি কি কথাবোৰ সামাজিক মাধ্যমত তেওঁ লিখিছে শ্যামকানু মহন্তই মুকলি আকাশৰ তললৈ আহিব লাগে তেওঁ জামিন লাভ কৰিব লাগে অসমবাসী ৰাইজে তেওঁলোকক নেলু চেপা দিছে তেওঁলোক এক প্ৰকাৰ মানে শিখা শৰ্মাৰ মন্তব্যখিনি আপোনালোকে পঢ়িলে বা শুনিলে আপোনালোকে গম পাব যে তেওঁলোক একেবাৰে দুখী নহয়েই জুবিন গাৰ্গৰ মৃত্যু তাতে আছিল সেইবাবে জুবিন গাৰ্গৰ মৃত্যু তাতেই হ'ল গতিকে তেওঁলোক তাৰ বাবে কোনো ধৰণৰ দুখীয়েই নহয় আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব শিখা শৰ্মাই কি লিখিছে মই লিখনিটো অলপমান আপোনালোকক শুনাই আছো গোটেইখিনি যেটো শুনোৱাটো সম্ভৱপৰ নহয় বহু দীঘল হৈ পৰিব শিখা শৰ্মাই লিখিছে শ্যামকানুৰ জামিন হ'ব আজি সুপ্ৰিম কোৰ্টত শ্যামকানুৰ জামিনৰ নাকচ হোৱা শুনি আজি সুপ্ৰিম কোৰ্টত শ্যামকানুৰ জামিন নাকচ হোৱা নাই শুনানিৰ তাৰিখহে দিছে অক্টোবৰত তাক জামিন নাকচ হোৱা বুলি নকয় জুবিনক ভাল পায়ো কম শ্যামকানুৰ জামিন হওক এয়াই মোৰ মনে প্ৰাণে কৰা আশা আৰু ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনা কাৰণ কি অসমৰ অলেখ মানুহে নিবিচৰা কাম এটা হোৱাটো মই বিচাৰিছো কিয় কাৰণ শ্যামকানু মোৰ দেশৰ মানুহ শ্যামকানু মোৰ ৰাজ্যৰ মানুহ শ্যামকানু মোৰ খিলঞ্জীয়া ভাই শ্যামকানু মোৰ স্বধৰ্মৰ মানুহ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল শ্যামকানু মহন্তই জুবিনক হত্যা কৰা নাই শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল সেয়া নীতি বহিৰ্ভূত কাম কৰা নাছিল জুবিনেও কলাগুৰু ফেষ্টিভেল পাতিছিল কথা একেটাই শ্যামকানুৰ এনজিঅ' আছে কলাগুৰু ফেষ্টিভেল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিনৰ এনজিঅ' মানে চৰকাৰী পুঁজি বিদেশী পুঁজি আৰু সাহায্য পুঁজিৰ উজান এনজিঅ' মানে ফাউণ্ডিং কাৰোবাৰ কম কাৰোবাৰ বেছি মুঠৰ ওপৰত এনজিঅ' হ'ল সামাজিক কামৰ মাজেৰে বিভিন্ন উৎসৰ পৰা টকা উপাৰ্জন কৰাৰ এক মাধ্যম গতিকে এনি ফেষ্টিভেল পতাটো শ্যামকানু মহন্তৰ ভুল নহয় তালৈ অতিথি মতাটো মহন্তৰ ভুল নহয় ঈশ্বৰে কাৰোবাৰ মৃত্যু উপহাৰ দিয়াটোত শ্যামকানুৰ হাত নাই মৃত্যু অৱধাৰিত ই হ'বই মানি ল'বলৈ টান কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও হ'ব নোৱাৰিব যে সেই মৃত্যুৰ বাবে আন কাৰোবাক আমি দুখী কৰিমেই সেয়া অন্যায়ৰ যুদ্ধত আমি কেতিয়াও সংগ নিদিওঁ কৌৰৱ 100 জন আছিল পাণ্ডৱ মাত্ৰ 5 জন কিন্তু জিকিল কোন সত্যত থকা পাণ্ডৱ জিকিল এইবাৰো আমি জিকিম শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ আৰু সন্দীপন মুক্ত হ'বই অসমত এনে এটা পৰিৱেশ গঢ়ি উঠিছে যে এই 5 জন লোকক যিকোনো প্ৰকাৰে ফাঁচি দিবলৈ ৰাস্তা যেন মুকলি কৰি আছে কিন্তু কাৰোবাৰ অন্তিম বিচাৰ কৰিবলৈ আদালত কোন শেষ বিচাৰ সদায় ভগৱানে কৰে সেইবাবেই হয়তো গুৱাহাটী হাইকোৰ্টত নাকচ হ'ল শ্যামকানুৰ জামিন আৰু ভগৱানৰ কৃপাতে হয়তো জামিন আবেদন এইবাৰ সুপ্ৰিম কোৰ্ট পালেগৈ আবেগৰ বতাহজাকে সুপ্ৰিম কোৰ্ট কপাব নোৱাৰে দিল্লীত আবেগ নাখাতে গতিকে দিল্লীত লৈ আমি আশাবাদী এখন হাতত
মানুহৰ কটা মূৰ আৰু আনখন হাতত দা লৈ থানাত হাজিৰ হৈ কাৰোবাক হত্যাৰ কথা স্বীকাৰ কৰা হত্যাকাৰীজনকো জামিন হয়। শ্যাম কানু জানো তেনে হত্যাকাৰী নে শ্যাম কানুৱে নাবালক কাৰোবাক ছিংগাপুৰত লৈ গৈ অচিন ঠাইত সেই নাবালকক অকলে এৰি দি দায়িত্ব নললে? অৱহেলা কোনে কৰে? নাবালক, অতিশয় বৃদ্ধ মানুহ, বিচনাত পৰি থকা ৰোগী, সেইসকলহে অৱহেলাত মৰে। বাকীবোৰ মানুহে নিজৰ দায়িত্ব নিজেই ল'ব লাগিব। এইখন পৃথিৱীত কোনো মানুহেই আন কাৰো দায়িত্ব ল'ব নোৱাৰে। গতিকে শ্যাম কানুৰ অৱহেলাৰ বাবে 54 বছৰ বয়সীয়া জুবিনৰ মৃত্যু বুলি শ্যাম কানুক দোষী সাব্যস্ত কৰিব নোৱাৰিব। শ্যাম কানুৰ জামিন গুৱাহাটী হাইকোৰ্টত নোহোৱাত ভালেই হ'ল। নহ'লে মিছামিছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এসোপা পঁইতাচোৰা আৰু এসোপা গৰুচোৰ, ধৰ্ষণকাৰী, বাংলাদেশী, এসোপা গুৱে ভৰা আৰু বাওঁপন্থী তথা কংগ্ৰেছীবোৰৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন। সেইসোপা উলিয়াই দিলেহেঁতেন নহয় যে মুখ্যমন্ত্ৰীয়েহে জামিন কৰাইছে। গতিকে হাইকোৰ্টে জামিন নিদি ভালেই কৰিলে। এতিয়া সুপ্ৰিম কোৰ্টে জামিন দিলে কাক দুখিব? সুপ্ৰিম কোৰ্টটো আৰু কোনোবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মতে নচলে। কেন্দ্ৰীয় চৰকাৰে নামানে সুপ্ৰিম কোৰ্টে আৰু মুখ্যমন্ত্ৰীক মানিব? ন' ৱে। শ্যাম কানুৰ জামিনৰ সপক্ষত থকা মানেই জুবিনক বেয়া পোৱা নুবুজায়। জুবিনক ভাল পোৱাৰ দৰে আমি আমাৰ দেশক প্ৰতিজন খিলঞ্জীয়াক তথা প্ৰতিজন হিন্দুক ভাল পাব লাগিব। জুবিনক ভাল পোৱাৰ দৰেই গান গাব নজনা, বাদ্য বজাব নজনা, অভিনয় কৰিব নজনা এজন খিলঞ্জীয়া অসমীয়াকো ভাল পাব লাগিব। নহ'লে আমি জাতিপ্ৰেমী বুলি কেনেকৈ ক'ম? শ্যাম কানু কাৰোবাৰ পুত্ৰ, কাৰোবাৰ স্বামী, কাৰোবাৰ পিতৃ, কাৰোবাৰ ভাতৃ। শ্যাম কানু আজি প্ৰায় এবছৰ জেলত আছে, তাকো বিনা দোষত। এচাম উগ্ৰ মানুহৰ মানসিকতাই এখন ঘৰক আজি এবছৰে কন্দুৱাইছে। এই পাপৰ বিচাৰ নহ'ব জানো? ঘৰৰ উপাৰ্জনকাৰীজন জেলত আছে বিনা দোষত। তেওঁৰ ঘৰখন কেনেকৈ চলিছে এই কথাবোৰ ভাবিবলৈ আমাৰ মানৱীয়তাৰ অভাৱ কিয়? আমাৰ মানৱীয়তা সদায় কেৱল মুছলমানৰ প্ৰতিহে কিয়? আমি সদায় মুছলমানৰ লগতহে ভাইচাৰা কৰাৰ পক্ষপাতি কিয়? আমি সদায় হিন্দু মুছলমান ভাই কৰাতহে আগ্ৰহী কিয়? এনেধৰণে বিভিন্ন ধৰণৰ কথাবোৰ লিখিছে। আচলতে ভিডিঅ'টো আৰু যদি কৰোঁ আৰু দীঘলীয়া হৈ পৰিব। গতিকে এইদৰে মনে প্ৰাণে শিখা শৰ্মাই শ্যাম কানু মহন্তৰ জামিন হোৱাটো বিচাৰিছে। আৰু আপোনালোকে কি ভাবে এইটো বিষয় লৈ আপোনালোকৰ মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ। পুনৰ লগ